হাই গাইজ, আপোনালোক হয়তো ভালে আছে আৰু আজি তাৰমানে আমি পথাৰত খানা খাম আৰু তাৰ কাৰণে কিমান কষ্ট হৈছে আমাৰ চাব নেকি, ৰ'ব দেখাই আছোঁ। এয়া চাওকচোন, পানী ভৰাবৰ কাৰণে কষ্ট কৰি আছে। এয়া ইমান কষ্ট কৰি আছে আৰু এয়া চাওকচোন, আমি পথাৰত খাম মানে এইবিলাক চিপছ লৈ আহিছে ইচি। আজি পথাৰত খাব লাগিব, খুব ভালকৈ খাব লাগিব আজি। আৰু আমাৰ ঘৰৰ সকলোৱে খাব, মানে এসপ্তাহ ধৰি আমি এই প্লেনিং কৰি আছোঁ এই পিকনিকটোৰ কাৰণে। এতিয়া আমি পথাৰলৈ যাম, চাওক চলো চলো। দেখাই আছোঁ আপোনালোকক পথাৰলৈ যোৱা। এয়া আমি পথাৰ আহি পালোঁ আৰু এয়া পাতিখান কোনে আনিব? চুনুই এতিয়া পাতি আনিবলৈ যাব আৰু ইচি চিপছ থ'ব জাগা বিচাৰি পোৱা নাই। এতিয়া আমি এই চিপছখিনি চুনু ইচি ইহঁতে কুটিব আৰু তাই চাই থাকিব। ধুনীয়া গাছ গছনি আছে। আজি অলপ ৰ'দটোহে কম। তাৰপিছত এয়া আমাৰ চাট কৰা হৈ গ'ল আৰু তাই ভাগি গ'ল কাণে কাণে আৰু আমি একেলগে খালোঁ সকলোৱে। তাৰে পিছত আৰু গম্ভীৰে এয়া কৰ্দৈ টেঙাও আনি দিলে। আমি সেইখিনিও কুটিবলৈ আৰম্ভ কৰিছোঁ আৰু সেইও খাম আমি সকলোৱে। তাৰপিছত চিঙৰা আহি গ'ল, চাহ আহি গ'ল, সেয়াও খালোঁ। বহুত কাম কৰি কৰি ভাগৰ লাগি গ'ল ন। এয়া সৰু ল'ৰা ছোৱালী কেইটাই অকণমান খেলিলে আৰু এয়া আমাৰ খানা আহি গ'ল। বাৰু খানাত দাইল, তৰকাৰী, মাংস এয়াই আছিলে আৰু আমি পাছে সেইবিলাক নাখাওঁ, আমি সুদা মাংসৰে খালোঁ অকল। আৰু বাই বাই এতিয়া।